নমস্কাৰ সকলোকে। আজি আপোনালোকে এটা G+2 ঘৰ দেখাম। ইয়াতে মানে লিফ্ট আছে, সুইমিং পুল আছে, গোটেইখিনি একদম লাক্সাৰী হিচাপত বনোৱা হৈ আছে। আৰু গোটেই ঘৰটো মানে ইমানখিনি পৰ্যায়লৈকে যাওঁতে কি ভুল হ'ব পাৰে, যদি আপুনিও কনষ্ট্ৰাকশ্যন কৰি আছে কি ভুল হ'ব পাৰে বা কি চাবলগীয়া আছে, মই যিখিনি পাৰোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আপুনি যদি ঘৰ বনাই আছে এই বস্তুখিনি আপুনি চাব, মই আপোনালোকক এফালৰ পৰা ক'বলৈ চেষ্টা কৰিম। তো ইয়াতে দেখিছে আমাৰ ৰড আনি পেলাই ষ্টক কৰা হৈছে। তো ৰডবিলাক আপোনালোকে এটা বস্তু চাব, ৰডবিলাক যেতিয়া আপোনালোকে কিনি আনিব বা ষ্ট'ৰ কৰিব, বহুতে কি কৰে এই ধৰণে নিজৰ ঘৰত যিখিনি ৰডৰ ব্যৱহাৰ হ'ব একেবাৰতে আনি লয়, যাতে অলপ কম খৰচতো হয় বা অলপ কমতো আনিব পাৰে বা ট্ৰান্সপৰ্টেশ্যন যাতে বাচি যায়। চ' এই ধৰণে আপোনালোকে ৰডখিনি আনিলে আপোনালোকে কেনেকৈ ৰাখিব, মানে বাহিৰতে ৰডখিনি আপোনালোকে পেলাই নাৰাখিব। যদি বাহিৰত বা বোকাত পেলাই ৰাখে তেন্তেহ'লে ৰাষ্টিং হোৱাৰ বহুত বেছি চান্স আছে, কাৰণ অলপমান পানী পালে ৰডত ৰাষ্টিং আহে। আৰু ৰডবিলাক ব্যৱহাৰ কৰাৰ আগত ভালদৰে চাই ল'ব। যেনেকৈ ইয়াতে দেখিছে অলপমান মানে বোকা লাগি আছে, যদি ৰডৰ ইফালে আপোনালোকে চাই ৰডবিলাকত কিছু ঠাইত বোকা লাগি আছে, গতিকে সেই বোকা লগা ঠাইবোৰ যাতে আপোনালোকে চাফ চিকুণ কৰি তাৰপিছতহে ৰডডালৰ ব্যৱহাৰ কৰে। আৰু ইয়াতে আমি ৱাটাৰপ্ৰুফ চাটাৰিঙত প্লাই ব্যৱহাৰ কৰিছোঁ। চ' বস্তুটো ফিনিচিং ভাল আহিছে। আপোনালোকে অকল প্লাইহে ব্যৱহাৰ কৰিব লাগিব বুলি কথা নাই, আপোনালোকে জিআই চিট হওক, লোহা বা আপোনালোকে তক্তা হওক, যিকোনো বস্তু আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। তো তাৰ লগত কোনো কথা নাই, খালি বস্তুটো ভালদৰে চেপত আহিব লাগে, লেভেলত থাকিব লাগে, আৰু যাতে হানিকম বা এই ধৰণৰ বস্তুবিলাক নাহে। আৰু ইয়াৰে বৰ্তমান গ্ৰাউণ্ড ফ্ল'ৰত মানে চাটাৰিং অলমষ্ট খোলা হৈছে, আৰু দেখিছে ইয়াতে ব্ৰিক ৱালৰ কাম চলি আছে। এইটো এটা লিফ্টৰ যে হয়, যিটো আমাৰ 5 ফুট বাই 5 ফুট ৰাখিছোঁ। ইয়াতে মানে আপোনালোকৰ 4জনীয়া লিফ্ট এটা বহা যাব, গতিকে এইটো 5 ফুট বাই 5 ফুট ৰাখিছোঁ। আৰু তলফালে আপোনাৰ 8 ফুটমান আমি দ দিবলগীয়া হৈছে, যাৰ কাৰণে য'ত লিফ্টটো যাতে আনি পেলাই তলত সোমাই যায়। আৰু ইয়াতে আপোনালোকে দেখিছে এইটো ডুপ্লেক্স টাইপৰ হ'ব ঘৰটো। এইফালে যদি আপোনালোকে সোমাই আহে, এইফালৰ পৰা ঘৰটোৰ এণ্ট্ৰি হ'ব, আৰু এণ্ট্ৰি হৈ পেলাই এটা ষ্টেয়াৰ্ছ আছে বাহিৰৰ দি, যিটো আপোনাৰ 2nd ফ্ল'ৰ আৰু 3rd ফ্ল'ৰলৈ যাব। আৰু এটা ষ্টেয়াৰ্ছ আছে ভিতৰৰ দি, যিটো আমাৰ 1st ফ্ল'ৰলৈকে যাব। তো যিটো 1st ফ্ল'ৰলৈকে যাব, আৰু ইয়াতে এইটো ডুপ্লেক্স টাইপৰ যিহেতু হ'ব, মোটামুটি 16 ফিট বাই 14 ফিট মানৰ অলপমান জেগা চাদ দিয়া হোৱা নাই। এইটো আপোনাৰ চিধা 22 ফুট মানলৈকে যাব। আৰু এইটো যিটো ঘৰৰ যিটো হাইট দিয়া আছে, এইটো ঘৰৰ হাইটটো 12 ফুট হাইট দিয়া আছে। আৰু খুঁটাৰ যিহেতু স্পানটো বহুত বেছি হয়, মানে 19 ফিট আছে, এটা খুঁটাৰ পৰা এটা খুঁটালৈকে 19 ফিট আছে। তো যাৰ কাৰণে আমি অলপমান ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিছোঁ, অলপমান এইকেইটা অলপমান ডাঙৰ খুঁটা দিছোঁ। আপোনালোকে দেখা পাইছে, যিটো আমি 18 ফিট বাই 16 ফিট মানৰ পোষ্ট দি কলম মানে খুঁটা দিছোঁ। আৰু ইয়াত যদি চাই আপোনালোকে এই ধৰণে আমি এনেকৈ মানে চাটাৰিঙৰ পৰা খোলাৰ পিছত এই ধৰণে আমি অলপমান হাতুৰে মৰিয়াই অলপমান দাগ কৰি দিছোঁ। তো এইটো আমি এইটো কাৰণে দিছোঁ, যাতে ইয়াতে ব্ৰিক ৱাল কৰিলে বা প্লাষ্টাৰ কৰিলে যাতে মছলাটো ধুনীয়াকৈ খাই যায়। চ' ইয়াতে দেখিছে আপোনালোকে এনেই নৰ্মেল প্লাই দি কৰিলে বহুত বেছি নিমজ হয়, তো পিছত মছলাটো এৰাই যোৱাৰ চান্স থাকে বা ইটাখিনি জইন ভাল নহ'ব পাৰে। গতিকে এই ধৰণে আপোনালোকে যদি হাতুৰে অলপ মৰিয়াই দিয়ে 24 ঘণ্টাৰ ভিতৰত, মানে চাটাৰিংটো খোলাৰ 24 ঘণ্টাৰ ভিতৰত যদি মৰিয়াই দিয়ে, তেন্তেহ'লে ইয়াতে জইনটো বেছি ভাল হ'ব, পিছত বেছি ফাটাৰ চান্স নাথাকিব। গতিকে এই ধৰণে আপোনালোকে দিব পাৰে। আৰু ইয়াতেতো আমাৰ ব্ৰিক ৱালৰ কাম চলি আছে গ্ৰাউণ্ড ফ্ল'ৰটো। আৰু যদি আপোনালোকে 1st ফ্ল'ৰলৈ যায়, দুটা ৰাস্তা আছে, মানে 2nd ফ্ল'ৰ আৰু 1st ফ্ল'ৰ, এটা 2nd ফ্ল'ৰলৈ যাব আৰু এটা ভিতৰ দি পেলাই 1st ফ্ল'ৰলৈকে যাব। আৰু ইয়াত যিটো আমাৰ ষ্টেয়াৰ্ছ দিয়া গৈছে, ষ্টেয়াৰ্ছটো আপোনালোকে দেখা পাইছে আমি 4 ফুটৰ দিছোঁ, আৰু যিবিলাকৰ ৰাইজাৰবিলাক আছে আমি 4 ইঞ্চি ৰাখিছোঁ। আৰু ইয়াতে যিবিলাক আমি উইণ্ডোজ ব্যৱহাৰ কৰিছোঁ, উইণ্ডোজবিলাক আমাৰ 6 ফিট বা 7 ফিটমান থাকিব উইণ্ডোজবিলাক। আৰু ইয়াত যিবিলাক দৰ্জা লগাম আমি, দৰ্জাবিলাক আমি 8 ফিট হাইটৰ দিম, 8 ফিট বাই 4 ফিটৰ। তো ইয়াতে যদি আমি ওপৰফালে আহি থাকোঁ, আপোনালোকে দেখা পাইছে এইখিনি মানে ডুপ্লেক্স টাইপৰ যিহেতু হ'ব। তো আমাৰ এইফালে বাহিৰৰ পৰা আকৌ বাহিৰে এটা ষ্টেয়াৰ্ছ আছে, যিটো আমাৰ 2nd ফ্ল'ৰ আৰু 3rd ফ্ল'ৰলৈকে যাব। তো এই বস্তুটো আমি বাহিৰৰ ফালে যদি আপোনালোকে ফেলিটি যদি যায়, কি বস্তু আপোনালোকে চাব পাৰে, মই দেখাওঁ আপোনালোকক। তো বৰ্তমান আমাৰ 1st ফ্ল'ৰ চাটাৰিং কৰা হৈছে, আৰু চাটাৰিং খুলি থকা হৈছে, কাৰণ যিটো স্লেবৰ ডিচাটাৰিং টাইম হয়, সেইটো আমি মোটামুটি 21 দিনৰ পৰা 25 দিনৰ ভিতৰত আমি চাটাৰিং খুলিব পাৰোঁ। ইয়াতে চাটাৰিং খোলা হৈ গৈছে, আৰু ইয়াতে এতিয়া ব্ৰিক ৱালৰ কাম চলিব। আপোনালোকে দেখা পাইছে ইয়াতে চাটাৰিঙৰ খোলাৰ কাম হৈ গৈছে। আৰু ইয়াতো সেইধৰণে আমি ধুনীয়াকৈ মানে অলপ দাগি কৰি দিছোঁ, যাতে ব্ৰিক ৱাল কৰিলে যাতে বস্তুবোৰ ফাটি নাযায়। তো ইয়াতে এটা মাষ্টাৰ বেডৰুম হ'ব, আৰু মাষ্টাৰ বেডৰুমৰ লগত এটাচ বাথৰুম আৰু গ্ৰীণ ৰুম এই ধৰণৰ হ'ব। আৰু ইফালে 2টা বেডৰুম, এটা কমন এৰিয়া মানে লবি টাইপৰ। তো এই গোটেই বস্তুখিনি হ'ব। আপোনালোকক গোটেই ঘৰটো সম্পূৰ্ণ হ'লে দেখাম। এতিয়া বৰ্তমান আমাৰ চাটাৰিং খোলাৰ কাম চলি আছে, ওপৰত আকৌ এখন ছাদ ঢালাই হ'ব, তো সেইখিনিৰ চাটাৰিং চলি আছে। আৰু ওপৰত আপোনালোকক এটা কথা কৈ থাকোঁ, যদি আপোনালোকে ফল চিলিং লগালে আপোনালোকে মানে ওপৰত প্লাষ্টাৰ নকৰিলেও হ'ব, কাৰণ ফল চিলিঙত যিটো স্ক্ৰু থাকে, স্ক্ৰুটো যদি 1 ইঞ্চি বা আপোনাৰ মানে 1 ইঞ্চিতকৈ যদি অলপমান সৰু হয়, তেতিয়াহ'লে ধৰক প্লাষ্টাৰ আমাৰ মোটামুটি 1/2 ইঞ্চি যদি ধৰে, আপোনালোকে জিপছম বৰ্ডখন যদি মোটামুটি 1/2 ইঞ্চি ধৰে, তেতিয়াহ'লে স্ক্ৰুটো মানে প্লাষ্টাৰতো থাকি যাব।
পিছত যেতিয়া মানে যিখন জিপছন বৰ্ড হয় তাৰ বহুত বেছি ৱেইট হয়, গতিকে পিছত খুলি অহাৰ চান্স থাকে যদি প্লাষ্টাৰ কৰে। গতিকে প্লাষ্টাৰ নকৰাকৈ আপোনালোকে ডাইৰেক্ট ঢালাইৰ ওপৰত আপোনালোকে স্ক্ৰু ফিটিং কৰি পেলাই আপোনালোকে ফল চিলিং লগাব পাৰে। মানে যদি ফল চিলিং নলগায় তেতিয়াহ'লেহে আপোনালোকে প্লাষ্টাৰ কৰিব, অন্যথা আপোনালোকে ঘৰটো প্লাষ্টাৰ নকৰিব। আৰু যিবিলাক যদি প্লাষ্টাৰ কৰে তেতিয়াহ'লে লগালগে পলিথিনবিলাক খুলি দিব, যাতে পিছত আপোনাৰ পলিথিনবিলাক ফচি নাযায় বা পিছত আপোনালোকে যাতে মম জ্বলাই মানে টুকুৰা টুকুৰকৈ এৰাবলগীয়া নহয়, সেই বস্তুখিনি আপোনালোকে ধ্যান ৰাখিব। আৰু গোটেই ঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত দেখাম। তো যিখিনি পালোঁ আপোনালোকক আজিৰ ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিলোঁ। আকৌ নতুন ভিডিঅ'ত আপোনালোকক যিখিনি মই পাই থাকোঁ বা যিখিনি মই জানো সেইখিনি বস্তু আপোনালোকক অলপ চলপ ক'বলৈ চেষ্টা কৰিম। চাই থাকিব আপোনালোকক। ধন্যবাদ।